নমস্কাৰ প্লাইছৰ ফাৰ্ষ্ট অফ টাইম এ বিগ ব্ৰেকিং এবাৰ কেৱল আল্লাহৰ ফৰিস্তা ৰূপে নহয় বৰ্ণাঢ্য কাষৰ বৰ্ণাঢ্য লোকৰ কাষত বহি একেলগে খিচিৰি খালে মৌলানা বদৰুদ্দিন আজমলে বৃহৎ চিকিৎসকৰ দল লৈ উজনিত বদৰুদ্দিন আজমল আৰু বৰ্ণাঢ্য লোকৰ সৈতে একেলগে গালে মানুহে মানুহৰ বাবে আজমলৰ এই মহানুভৱতাক এতিয়া ৰাজ্যৰ জনতাই একেমুখে শলাগ লৈছে আৰু স্বীকাৰ কৰিছে আজমলৰ এই সহায়ক যে মানৱতা এতিয়াও জীয়াই আছে সবিস্তাৰ জনাইছো প্লাইছৰ ফাৰ্ষ্ট অফ টাইম এ বিগ ব্ৰেকিং আজমলৰ মহানুভৱতা বৰ্ণাঢ্যৰ সৈতে একেলগে খিচিৰি খাইছে বদৰুদ্দিন আজমলৰ যিমান পাৰে তেওঁৰ ফালৰ পৰা উজনিৰ বৰ্ণাঢ্য লোকক সহায় কৰিছে মানুহে মানুহৰ বাবে একেলগে গীত গায় খিচিৰি খাইছে জনতাৰ সৈতে কোটি কোটি টকাৰ সাহায্যৰ পিছতে এবাৰ মেডিকেল টিম লৈ বৰ্ণাঢ্যৰ কাষত মৌলানা বদৰুদ্দিন আজমল আজি পৰ্যন্ত আজমলে বৰ্ণাঢ্যক সহায় কৰি আহিছে বৃহৎ চিকিৎসকৰ দল লৈ উজনিত বদৰুদ্দিন আজমল আৰু সুধা কণ্ঠৰ মানুহে মানুহৰ বাবে গীত গায় একেলগে খালে খিচিৰি বৰ্ণাঢ্য লোকৰ সৈতে একেলগে খিচিৰি খালে মানুহে মানুহৰ বাবে গীত গালে ভূপেন হাজৰিকাৰ মৌলানা বদৰুদ্দিন আজমলৰ এই মহানতাক শলাগ লৈছে বানপীড়িত জনতাই উজনিৰ বানপীড়িত লোকৰ কাষত দুখৰ সময়ত উপস্থিত হৈছে মৌলানা বদৰুদ্দিন আজমল আমি দৃশ্যাংশ দেখুৱাই আছো বৰ্ণাঢ্যৰ সৈতে একেলগে খিচিৰি খাইছে বদৰুদ্দিন আজমলে ৰাজ্যৰ জনতাই আজমলৰ এই মহানুভৱতাক একমুখে শলাগ লৈছে কোটি কোটি টকা সাহায্য প্ৰদান কৰিছে এতিয়া উজনিত ভয়ংকৰ বান পৰিস্থিতিৰে বিৰাজ কৰিছিল সেই কথা গম পাই প্ৰথমে আগবাঢ়ি আহিছিল বদৰুদ্দিন আজমল আৰু 2 কোটিৰো অধিক ইতিমধ্যে সাহায্য প্ৰদান কৰিলে তাৰ পিছতে আজমলে যিমান বাৰে উজনিলৈ গৈছে উজনিৰ বৰ্ণাঢ্য লোকৰ দুখ দেখি তেওঁ সহ্য কৰিব পৰা নাই তেওঁ চকু পানী নিগৰি আহিছে আৰু তেওঁ মন্তব্য কৰিছে যিমানেই তেওঁ উজনিলৈ গৈছে কিমান বাৰে তেওঁ চকু পানী নিগৰিছে বুলি তেওঁ মন্তব্য কৰিছে উজনি প্ৰথমবাৰ যেতিয়া বানাক্ৰান্ত লোকৰ কাষলৈ গৈছিলে তাৰ পিছতে কৈছিলে পুনৰবাৰ উজনিৰ জনতাৰ কাষলৈ আহিব জনতাৰ কাষলৈ আহিব বুলি তেওঁ কৈছিলে তাৰ পিছতে দেখিবলৈ পোৱা গৈছে চিকিৎসকৰ বৃহৎ দল লৈ উজনিত উপস্থিত হৈছে বদৰুদ্দিন আজমল আমি দৃশ্যাংশ দেখুৱাই আছো দৃশ্যাংশ দেখিছো বৰ্ণাঢ্য লোকৰ সৈতে একেলগে খিচিৰি খাইছে বদৰুদ্দিন আজমলে যিমান বাৰে আহিছে সিমান বাৰে কান্দিছো বুলি তেওঁ মন্তব্য কৰিছে যে উজনিৰ জনতাৰ দুখ সহ্য কৰিব পৰা নাই উজনিৰ বানাক্ৰান্তক তেওঁ হিয়া উজাৰি সহায় কৰিছে যিমান পাৰে তেওঁৰ নিজৰ ধন ভাঙি তেওঁ সহায় কৰিছে বৰ্ণাঢ্য জনতাক বৰ্ণাঢ্যৰ সৈতে একেলগে খিচিৰি খাইছে বদৰুদ্দিন আজমলে কোটি টকাৰ সাহায্যৰ পিছতে এবাৰ মেডিকেল টিম লৈ বৰ্ণাঢ্যৰ কাষত মৌলানা বদৰুদ্দিন আজমল বানাক্ৰান্ত লোকক যিমান পাৰে তেওঁ সহায় কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো বানাক্ৰান্তৰ জনতাৰ কাষত এনেদৰে দুখৰ সময়ত উপস্থিত হৈছে মৌলানা বদৰুদ্দিন আজমল অসমৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে বান পৰিস্থিতিৰ মাজতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিছে মৌলানা বদৰুদ্দিন আজমল পূৰ্বে কোটি কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে খাদ্য সামগ্ৰী কাপোৰ অত্যাৱশ্যকীয় সামগ্ৰী অন্যান্য সাহায্য আগবঢ়োৱাৰ পিছতে এইবাৰ চিকিৎসকৰ দল লৈ বানাক্ৰান্ত অঞ্চলসমূহত উপস্থিত হৈছে আৰু বৰ্ণাঢ্যসকলৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসক দলৰ জৰিয়তে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰিছে ঔষধ বিতৰণ কৰিছে চিকিৎসাৰ পৰামৰ্শ আগবঢ়াইছে লগতে বানপীড়িতসকলৰ বাবে খাদ্য বিতৰণৰ ব্যৱস্থা কৰিছে মৌলানা বদৰুদ্দিন আজমলে বৰ্ণাঢ্যসকলৰ সৈতে একেলগে বহি খিচিৰি খোৱা দেখিবলৈ পোৱা গৈছে আৰু ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গাইছে একেলগে এক আৱেগিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে তেওঁ মানৱীয় পদক্ষেপৰ শলাগ লৈছে ৰাজ্যৰ জনতাই দুৰ্যোগৰ কঠিন সময়ত ৰাইজৰ কাষত উপস্থিত হোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে উজনিৰ জনতাই বান পৰিস্থিতিৰ আৰম্ভণিৰ পৰা বিভিন্ন সময়ত বদৰুদ্দিন আজমলৰ তেওঁৰ সংগঠনে বিভিন্ন বানপীড়িত অঞ্চলত ত্ৰাণ কৰ্তব্যে থিয় দিছে খাদ্য চিকিৎসা অন্যান্য প্ৰয়োজনীয় সহায় আগবঢ়াইছে এই পদক্ষেপক বহুতে কেৱল মানৱীয় দৃষ্টিভংগীৰে চাইছে বৰ্ণাঢ্যসকলৰ সৈতে বহি একেলগে বহি আহাৰ গ্ৰহণ কৰিছে সহমৰ্মিতা প্ৰকাশ কৰিছে মানৱতাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে মৌলানা বদৰুদ্দিন আজমল আমি দৃশ্যাংশ দেখুৱাই আছো বানাক্ৰান্ত জনতাৰ কাষত আজমল থিয় দিছে ফৰিস্তা ৰূপে কেৱল নহয় এবাৰ বানাক্ৰান্ত লোকৰ কাষত দুখৰ সময়ত থিয় দিছে আজমল তেওঁ নিৰীক্ষণ কৰিছে বৃহৎ চিকিৎসকৰ দল লৈ উজনিত তেওঁ আছেগৈ আৰু বৃহৎ চিকিৎসকৰ দলে পৰীক্ষা নিৰীক্ষা কৰি স্বাস্থ্য পৰীক্ষা কৰিছে ঔষধ বিতৰণ কৰিছে আৰু তাৰ মাজতে সকলোবিলাক নিৰীক্ষণ কৰিছে আজমলে নিজেই থাকি উজনিৰ জনতাৰ কাষত নিজেই তেওঁ আছে সকলোবিলাক নিৰীক্ষণ কৰিছে পৰ্যবেক্ষণ কৰিছে আৰু কিছুদিনৰ পূৰ্বে তেওঁ লাখ কোটি কোটি টকাৰ তেওঁ সাহায্য প্ৰদান কৰিছে সকলোকে বান সাহায্য প্ৰদান কৰিছে সামগ্ৰীৰ উপৰিও তেওঁ নগদ ধন দিও বৰ্ণাঢ্য লোকক সহায় কৰিছে বানত আক্ৰান্ত লোকক সহায় কৰিছে যেন আবতৰীয়া বানে সকলোবিলাক তছনছ কৰি পেলালে যি
তিনি জিলাত অৱস্থা একেবাৰে বেয়া, শোচনীয় পৰিৱেশ। বানাক্ৰান্ত লোকৰ মাজত এতিয়াও হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে। বহু লোকৰ মৃত্যু হৈছে, বহু পশুধনৰ মৃত্যু হৈছে। এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে, সন্ধানহীন হৈ আছে। তেওঁলোকৰ সন্ধান এতিয়ালৈকে লাভ কৰিব পৰা নাই। আৰু এই সময়ত, দুৰ্যোগৰ সময়ত, বিপদৰ সময়ত, উজনিৰ জনতাৰ কাষত, বানাক্ৰান্ত জনতাৰ কাষত দুখৰ সময়ত মৌলানা বদৰুদ্দিন আজমলক দেখিবলৈ পোৱা গৈছে। আৰু তেওঁৰ এই মহানুভৱতাক সকলোৱে একেমুখে শলাগ লৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, মৌলানা বদৰুদ্দিন আজমলৰ এই মহানুভৱতাক সকলোৱে একেমুখে শলাগ লৈছে। ৰাজ্যৰ জনতাই শলাগ লৈছে। আজমলে দুখৰ সময়ত জনতাৰ কাষত থিয় দিছে। আজমলৰ মহানুভৱতাক সকলোৱে একেমুখে স্বীকাৰ কৰিছে, সকলোৱে শলাগ লৈছে। বৰ্ণাঢ্যৰ সৈতে একেলগে বহি তেওঁ খিচিৰি খাইছে। মানুহে মানুহৰ বাবে গীত গাইছে। বৰ্ণাঢ্যসকলৰ কাষত একেলগে তেওঁ বহি খিচিৰি খাইছে। ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটি তেওঁ গাইছে। আজি পৰ্যন্ত আজমলে বৰ্ণাঢ্যক সহায় কৰি আহিছে। বৃহৎ চিকিৎসকৰ দল লৈ তেওঁ উজনিত উপস্থিত হৈছে আৰু নিজেই পৰ্যবেক্ষণ কৰিছে, সকলোবিলাক দিশ পৰ্যবেক্ষণ কৰিছে, যাতে সকলো লোকে ভালদৰে চিকিৎসা সেৱা লাভ কৰিব পাৰে। তাৰ বাবে তেওঁ পৰ্যবেক্ষণ কৰিছে সকলোবিলাক। বৰ্ণাঢ্যৰ সৈতে একেলগে খিচিৰি খোৱাৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ। অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিছে মৌলানা বদৰুদ্দিন আজমল। পূৰ্বে কোটি কোটি টকাৰ আৰ্থিক সাহায্য ইতিমধ্যে তেওঁ প্ৰেৰণ কৰিছে। খাদ্য সামগ্ৰী, কাপোৰ, অত্যাৱশ্যকীয় সামগ্ৰী, অন্যান্য সাহায্য আগবঢ়াইছে। নগদ ধন তেওঁ প্ৰদান কৰিছে বৰ্ণাঢ্য লোকক। আৰু ইয়াৰ পিছতে এইবাৰ দেখিবলৈ পোৱা গৈছে চিকিৎসকৰ বৃহৎ দল লৈ বানাক্ৰান্ত অঞ্চলসমূহত তেওঁ উপস্থিত হৈছে।